গুৱাহাটী বাঘৰবৰী পুবেৰুণ পথৰ শ্ৰীমন্তপুৰত আছোঁ আৰু শ্ৰীমন্তপুৰত ঠিক কালি বিয়লি ভাগতে এটা অঘটন সংঘটিত হৈছিল। সেয়া হৈছে ইয়াৰ যিখন গাৰ্ডৱাল অৰ্থাৎ নাৰেংগী খেনা চাউনিৰ যিখন গাৰ্ডৱাল, সেই গাৰ্ডৱালখন 100 মিটাৰ পৰ্যন্ত ভাগি গৈছে আৰু ভাগি যোৱাৰ ফলতে ইয়াৰ যিসমূহ আচলতে ওচৰৰ পাজৰ যিসকল লোক আছিল বা ইয়াৰ ওচৰ পাজৰ যিকেইটা ঘৰ আছিল, সেই ঘৰকেইটাত আচলতে ইতিমধ্যে কৃত্ৰিম বানেৰে আচলতে প্লাবিত হৈ পৰিছে। তাৰ সমান্তৰালভাৱে ইয়াৰ পৰিৱেশটো এই মুহূৰ্তত মই দেখুৱাম। এই মুহূৰ্তত সতীৰ্থ পংকজ বৰাই পৰিৱেশটো দেখাই আছে। এয়া হৈছে নাৰেংগী খেনা চাউনিৰ আচলতে এইখন গাৰ্ডৱাল আছিলে। ইয়াৰ ভিতৰতে ঠিক ইয়াৰ পৰা এই যি পানী দেখি আছে আপোনালোকে, এই পানীখিনি হৈছে যি ঠিক যোৰাবাট বা আমচিং অভয়াৰণ্য তাৰ সমান্তৰালভাৱে পাঞ্জাবাৰী বাঘৰবৰীৰ পৰা এই পানীখিনি এইফালেৰে আহে আৰু এইফালেৰে আহি এটা নলা আছে, সেই নলাটোৰে ওলাই যায় অৰ্থাৎ শিলসাগৰত সেই পানীখিনি পৰেগৈ। কিন্তু পানীৰ যিহেতু কালি দিনৰ ভাগত আচলতে সেই বৰষুণ পৰাৰ ফলতে আচলতে পানীৰ যিটো আচলতে বেগ, সেই বেগটো বেছি আছিলে। তীব্ৰ বেগেৰে পানীৰ এটা জোৰ আছিলে, সেই জোৰটো জোৰেৰে অহাৰ পিছতে আচলতে এই গাৰ্ডৱালখন ভাগি গৈছে আৰু গাৰ্ডৱালখন ভাগি যোৱাৰ লগে লগে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইয়াৰ ওচৰ পাজৰৰ লোকসকলৰ ঘৰসমূহ ইতিমধ্যে বানত বুৰিছে। তাৰ সমান্তৰালভাৱে মই আন এটা পৰিৱেশ দেখুৱাম। এই মুহূৰ্তত যিহেতু মই এই গাৰ্ডৱালখনৰ পৰিৱেশটো দেখাই আছোঁ, তাৰ সমান্তৰালভাৱে মই যিখন গাৰ্ডৱাল আছে অৰ্থাৎ যিখন ৰৈছেগৈ, এই গাৰ্ডৱালখনৰো ফাটি আছে, যথেষ্ট ফাট মেলি আছে। যিকোনো মুহূৰ্তত এই গাৰ্ডৱালখনো ফাটি যাব। অৰ্থাৎ এই পানীখিনি যি দেখিছে, অৰ্থাৎ এই পানীৰ এতিয়াও জোৰ আছে, পানী আচলতে এতিয়াও বেগেৰে আহি আছে। অৰ্থাৎ এই সোঁতটো চালেই আপোনালোকে গম পায়, পানীৰ সোঁত চালেই গম পাব যে কিমান জোৰেৰে এই পানী আহি আছে। সেই পানীৰ সোঁতেৰে অৰ্থাৎ এই গাৰ্ডৱালখন ভাগি গৈছিল আৰু ভাগি যোৱাৰ ফলত ইয়াৰ যিসমূহ অঞ্চলৰ লোক আছে বা ইয়াৰ যিসমূহ ওচৰ পাজৰ লোক আছে, সকলোৰে ঘৰ ইতিমধ্যেই বানত তেওঁলোকে বুৰিছে। আৰু তাৰ সমান্তৰালভাৱে মই ইতিমধ্যে এটা কথা উল্লেখ কৰিছোঁ, যিমানেই তেওঁলোকৰ কৃত্ৰিম বানৰ প্ৰতি ভয়, তাৰ সমান্তৰালভাৱে যে আমচাং অভয়াৰণ্যৰ পৰাই হওক বা নাৰেংগী খেনা চাউনিত থকা যি বৃহৎ হাতীৰ জাক, সেই হাতীৰ জাকে যিকোনো মুহূৰ্তত অৰ্থাৎ এই গাৰ্ডৱালখন ভাগি পৰাৰ ফলত যিকোনো মুহূৰ্তত সেই ঘৰসমূহত তেওঁলোকে আক্ৰমণ কৰিব পাৰে বা তেওঁলোকে উপদ্ৰৱ চলাব পাৰে। সেইখিনি কথাও আমি ইতিমধ্যেই কৈছোঁ বা ইয়াৰ লোকসকলে সেইখিনি সন্দৰ্ভতো তেওঁলোকে আচলতে যথেষ্ট আতংকিত হৈ পৰিছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। যিমান আচলতে কৃত্ৰিম বানৰ প্ৰতি ভয়, তাতকৈ কিন্তু হাতীৰ ওপৰত বেছি ভয়। হাতীৰ যিকোনো মুহূৰ্তত এই গাৰ্ডৱালখন ভাগি পৰাৰ ফলত আহিব পাৰে। কালি এটা ভিজুৱেল দেখিছিলোঁ, যিটো ভিজুৱেল আছিলে হাতীৰ এটা জাক আছিলে। যিকোনো মুহূৰ্তত হাতী আহি ঘৰত সোমাব পাৰে বা কৃত্ৰিম বানৰ সমান্তৰালকে হাতীও আচলতে উপদ্ৰৱ চলাব পাৰে। হাতীটো এতিয়াও আপোনাৰ মোৰ যেন 25ৰ ওপৰত হাতী আছে। ইয়াৰ হাতী পোৱালিকেইটাও আছে। তো এই পোৱালিকেইটাৰ কাৰণে বেছি ভয়, যিহেতু পোৱালি আহিলেতো হাতীৰ বেছি উপদ্ৰৱ চলাবই ন। আগতে হাতী আহি কিনে ইয়াতে ৱাল ভাঙিছে, হাতীৰ জেগাত গৈছে মানুহ, হাতীটো ইয়াতে উপায় নাই, আহিবই। কি কৰিব, হাতী এতিয়াও আছে। সেইদিনা মানডে আপোনাৰ যিটো বানপানী হৈছিলে, হাতী সেইদিনাখন আপোনাৰ এৰাউণ্ড 1টামান বজাত 4টামান হাতী আহিছিলে। তেতিয়া এতিয়াও হাতী আছে। কেতিয়া কোন সময়ত কি আহিব কোনো একো ক'ব নোৱাৰে। আৰু যিহেতু ফৰেষ্টৰ মানুহ এতিয়ালৈকে আহিব লাগিছিল মোৰ হিচাপত, যোগাযোগ কৰা হৈছে। তো আহিবতো লাগিছিলে এটলিষ্ট, কাৰণ আপোনাৰ সাতগাঁও এৰিয়াটো প্লাবিত হৈছে বানপানীৰ। ইমান সাতগাঁও আপোনাৰ ডিছপেঞ্চাৰী PHC ওচৰতো বহুত পানী হৈছে। তো এটলিষ্ট তেখেতসকলে এবাৰ হ'লেও খবৰটো ল'ব লাগিছিলে, কি হৈছে, কি চিটুৱেশ্যনটো আপোনাৰ বুজ ল'ব লাগিছিলে। বাকী ইলেক্ট্ৰিচিয়ানৰ মানুহ আপোনাৰ আহিছে, APDCL মানুহ ফোন কৰিছোঁ, তেখেতসকলে আহি গৈছে। তেখেতসকলে একদম হস্তমৰ বস্তুখিনি আজিও পানীত, কালি এককাল পানীত সিহঁতে বস্তু ঠিক কৰিছে। ফৰেষ্টৰ মানুহ আহি কিনে এইখিনি বস্তু অলপ ঠিক কৰিব লাগিছিলে, বোলে হাতী কি কৰিব কি নকৰিব চিটুৱেশ্যনটো। এতিয়া গাৰ্ডৱালটো ভাঙি গৈছে, এইটোতো আৰু বেছি ইজি হয়, আহাটো বেছি ইজি হৈ গৈছে বস্তুটো। এতিয়া সেইটো কাৰণে শংকিত হৈ আছে মানুহবিলাক। আৰু ইয়াত আপোনাৰ 150ৰ ওপৰত মানুহ আছে ইয়াতে। এইটোতো আৰু বৃহৎ অঞ্চল, বাঘৰবুৰী অঞ্চলটো। এইটো আৰু আপোনাৰ বাহিৰতো ওলাই যায়, সাতগাঁও এৰিয়াতো হাতী ওলাই যায়, নাৰেংগী আৰ্মি কেম্পৰো হাতী ওলাই যায়। কিন্তু এতিয়াতো আপোনাৰ একো গাৰ্ডে নাই ইয়াতে ওলাব পৰা। ডাইৰেক্ট হাতী আহিব, ডাইৰেক্ট সোমাই যাব বস্তু। বানতকৈ হাতীৰ ওপৰতে বেছি ভয়, হাতীৰ ওপৰত বেছি ভয় গৈছে এতিয়া। বানটো আগে পিছে হৈছে, কিন্তু এইবাৰ বাৰু এইটো কৃত্ৰিম আপোনাৰ চন্দ্ৰপুৰত ডেম বোলে এৰি দিয়া হৈছে শুনা মতে। তো সেইটো কাৰণে আহিছে, কিন্তু এতিয়া হাতীটো থাকেই ইয়াতে, বস্তুটো হ'লে সেইটো বস্তু এতিয়া। মই ইতিমধ্যে দেখুৱাইছোঁ, এয়া চব পানীৰ আচলতে এই পানীখিনি শিলসাগৰত পৰেগৈ বা শিলসাগৰৰ পৰা আচলতে বুন্দা বা ভৰুৰ নদীত পৰেগৈ আৰু এই পানীখিনি এই ড্ৰেইনেৰে যায়। কিন্তু এই ড্ৰেইনটোৰ যিসমূহ আচলতে যিখন গাৰ্ডৱাল আছিলে, সেই গাৰ্ডৱালখন ভাগি গৈছে। ভাগি যোৱাৰ ফলতে আচলতে তেওঁলোক যথেষ্ট চিন্তিত হৈ পৰিছে। যিকোনো মুহূৰ্তত আচলতে এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে, তেওঁলোকে সেইখিনি আশংকা কৰিছে। তাৰ সমান্তৰালভাৱে ইতিমধ্যে তেওঁলোকৰ ঘৰসমূহ আছে বানত বুৰিছে। তাৰ সমান্তৰালভাৱে হাতীৰ যিকোনো মুহূৰ্তত, অৰ্থাৎ আজি নিশাৰ ভাগত তেওঁলোকে আতংকিত হৈ আছে যে নিশাৰ ভাগতে হাতী আহিব পাৰে। আৰু হাতী যিহেতু প্ৰতিদিনেই আহে, যিহেতু গাৰ্ডৱালখন থকাৰ ফলত গাৰ্ডৱালখনৰ ইফালে আছিল, কিন্তু গাৰ্ডৱালখন ভাগি যোৱাৰ ফলত হয়তো হাতী তেওঁলোকৰ ঘৰত আহি উপদ্ৰৱ চলাব পাৰে। এগৰাকী লোক আছে, আপুনি এয়া স্থানীয় লোক, তাত কৃত্ৰিম বান ইতিমধ্যেই হৈছে বা ইয়াৰ যিসমূহ পানী আছে, আমচিঙৰ পানী হওক বা পাঞ্জাবাৰী খানাপাৰা পানীসমূহ এই বাটেৰে আহে। কিন্তু এই গাৰ্ডৱালখনত খহি পৰাৰ ফলত যথেষ্ট সমস্যা হৈছে। যিমানেই কৃত্ৰিম বানপানীৰ সমস্যা হৈছে, কৃত্ৰিম বানৰ সমান্তৰালভাৱে হাতীৰ উপদ্ৰৱৰ কথাও আছে। আপোনালোকে সেইখিনি কথাও যথেষ্ট চিন্তিত।
হয় কৃত্ৰিম বাৰত আমি যিমানখিনি সমস্যাৰ সন্মুখীন হৈছোঁ এইখিনি বাৰু আমি কিবাকে নিজেই হ'লেও চুৰ কৰিছোঁ পানী আহিছে সিমান এটা হেৰি নহয় কিন্তু হাতী আহিলে সি এটা মানে প্ৰাণী এটা সেইটো আগতে এবাৰ আহিছিল আহি এইখিনি ৱালখন ভাঙি দিছে ভাঙাত আমাৰ ৰাইজৰ মানুহে তাৰমানে পইচা তুলি কেনে এইখিনি বনাইছিলে কিন্তু এতিয়াতো কালি পানী যদি জোৰ পানী আহিছে আহি কেনে গোটেই ৱালখন ভাঙি দিলে এতিয়াতো হাতী আহিলেতো আৰু এইটো চিধাই সোমাই আহিলে আমাৰ এইখিনি মানুহ কোনোফালে যোৱাৰ মানে ৰাস্তা নাই নেকি জোৰেৰো ৰাস্তা নাই আকৌ ৰাতি আমি কেনেকৈ যাম চাৰিওফালে মানুহৰ ঘৰ ৱাল আছে সৰু বাচ্চা লৈ আমিতো ৱালৰ ওপৰতো পাৰ হৈ যাব নোৱাৰি গতিকে সেইটো এটা আমাৰ বহুত মানে চিন্তনীয় বিষয় হৈছে এইটো যদি কিবা চৰকাৰে যদি সোনকালে এইটো এটা ব্যৱস্থা কৰে ৱালখন আগতে যেনেকৈ আছিল তেনেকৈ যদি ৱালখন আকৌ বনাই দিয়ে এইখিনি তেতিয়াহ'লে আমাৰ কিছু চিন্তাটো আৰু কমিব তাৰমানে এইখিনি আমাৰ চৰকাৰৰ ওচৰত তাৰমানে অনুৰোধ গতিকে আপোনালোকৰ জৰিয়তে এইখিনি অনুৰোধ কৰিলে চৰকাৰে অতি শীঘ্ৰে যাতে এই ব্যৱস্থাটো কৰে নহ'লেতো আজি ৰাতিয়ে আহি যাব এইটো আহিয়ে থাকে সদায় আহি থাকে ইয়াত তাৰমানে এইখিনিতে চলি ফুৰে আমি আগতে আমি চব এই টোপনি নাই কেতিয়াবা ৰাতিয়ে আমিতো এদিন ৰাতি ইয়াতে এনেকুৱা হ'ল গোটেই ৰাতিটো পোহৰ হৈ গ'ল এটা হাতী আহি এনেকৈ সোমাই আহি মানে এইফালে যায় কোনোফালে ৰাস্তা নাই যাবৰ কাৰণে তো খং উঠি কেঞ্চেল হৈছে এনেকৈ গৈ তাত মানুহৰ ঘৰত যাই কেনে কাৰোবাৰ গেট ভাঙিল কাৰোবাৰ গাড়ীত যাই কেনে হেৰি কৰিলে অলপমান ক্ষতি কৰিলে লাষ্টত কিবা কয় সেইফালেদি ভাঙি কেনে ওলাই গুচি গ'ল কিন্তু এনেকুৱা সমস্যা হয় মানে হাতীয়ে মানুহে দৌৰা দৌৰি চাৰিওফালে তাৰমানে এটা ভয় এটা হয় আৰু গতিকে এনেকৈ এইখিনি জেগাত মানে মানুহ থকা এটা সমস্যা হৈ গৈছে গতিকে এই বিষয়ে আৰু কিমান ফৰেষ্টৰ মানুহ আহি কেতিয়াবা হাতীটো অলপ মানে কি সেইফালে ক'ৰবাত খেদি লৈ গুচি যায় আকৌ আহে বনৰীয়া জন্তু আৰু কি যিফালে ইচ্ছা সেইফালে ঘূৰি ফুৰে কিন্তু চৰকাৰে যদি স্থায়ীভাৱে এটা হাতীকেইটাৰ ব্যৱস্থা কৰে যে এইখিনি অঞ্চলৰ পৰা লৈ যায় যে ক'ৰবাত কাজিৰঙাতে হওক বা ক'ৰবাত অন্য এখন অৰণ্যত সোমাই থৈ আহে তেতিয়া ইয়াৰ মানুহখিনিৰ এটা মানে হেৰি হয় এটা চিন্তা এটা কমি যায় কিন্তু সেইটো নকৰিলে এনেই অলপমান তাতে খেদি দিব আকৌ আহি যাব গতিকে সেইটো এটা মানে এইটো সমাধান নহয় আৰু গতিকে আমাৰ বোধেৰে এইকেইটা নিশ্চয় এই হাতীকেইটা অন্য ক'ত ফৰেষ্টত ৰাখি আহিলে সেইটো ভাল হয় আৰু ইয়াত থকা দৰকাৰো নাই এইটো এটা আৰ্মি কেম্প হয় তাত এইটো হাতী থকা জেগা নহয় তাত ফন্নব সেনেবিলাক থাকে এইটো ঘৰৰে চব ঘৰ আছে তাত কিন্তু ইয়াত জংঘল নাই কিন্তু জংঘল এতিয়া কমিও গৈছে এটা হাতীক কেইবা কুইণ্টেল খাদ্য লাগে দিনত নাপাই কেনে এইবিলাক ৱাল ভাঙি হ'লেও সোমাই আহি মানুহৰ ঘৰত সোমাই এদিন ৰাতি কি গৈছে একেবাৰে প্ৰকাণ্ড হাতী ইয়াতে উঠিছে হাতীটো এই ইমান মানে ঘৰৰ সমান ওখ সেইটো হাতীয়ে কঁঠাল খাব আহিছে এই কঁঠাল গাছডাল তাতে কঁঠাল খাইছে কথা পাতিছোঁ আৰু আপোনাক সৈতে কথা পাতিছোঁ এই পানীখিনি আচলতে আমচিঙৰ পৰা আহে আমচিং অভয়াৰণ্য যোৰাবাটৰ পৰা আহে হয় খুনামতিতো যোৱাকালি খুনামতিতো আপোনাৰ আমচিঙৰ তাৰপৰা কিবা ডেম ভাঙিছে বুলি ফিচাৰী ভাঙিছে তাৰে পানীটো আহি সোমাইছে সোমাৰ কাৰণে ৱালখন আছিল ঠিকেই পানী যিটো হেঁচা পৰি যিটো প্ৰভাৱ পৰিলে সেই প্ৰভাৱত ৱাল ভাঙি গ'ল গোটেই ৱাল বাগৰি গ'ল এতিয়া এক নম্বৰ কথা আমাৰ এইটোৱে লাগে যে আমাৰ ৱালখনৰ ব্যৱস্থা কৰি দিব লাগে না ইয়াতে না মেয়ৰ আহিলে না বিধায়ক আহিলে না কাউন্সিলৰ আহিলে কোনো খবৰ ল'ব অহা নাই খবৰ লোৱা বাদে এটা ফোন কৰি যোগাযোগ কৰা নাই যে তাতে কি অৱস্থা কেনেকুৱা মানুহ আছে এতিয়া পানী বাদে দিছোঁ এই ৱালখনৰ কাৰণে এতিয়া আমি ৰাতি শুব পৰা নাই কেতিয়া হাতী আহে কেতিয়া বাঘ আহে কেতিয়া ইয়াতে আপোনাৰ গোটেই বস্তু ইয়াতে আছে খাপ ৰাতি ঘৰত ঘৰত একাটো কৰি পানী খাব পৰা নাই শুব পৰা নাই একো বনাব পৰা নাই বিচনা ৰাখিব পৰা নাই বিচনা পানী দাঙি দিছে উঠাই দিছে এতিয়া ক'ত থাকিম ক'ত নাই গোটেই ৰাতি বহি পোহৰ কৰিলোঁ এতিয়া আজি যদি এনেকুৱা যদি ৱালখন যদি বাগৰি থাকে বা ৱালখন যদি নবনাই বনোৱাৰ চেষ্টা নকৰে ব্যৱস্থা নকৰিলে আমাৰ হাতীবিলাক ইয়াতে যদি সোমাই গোটেই ঘৰ দুৱাৰ গোটেই ভাঙি দিব আচলতে তেওঁলোকে যথেষ্ট আতংকিত হৈ পৰিছে তেওঁলোকৰ কথাখিনি শুনিয়ে গম পাইছে যে কৃত্ৰিম বানৰ সমান্তৰালভাৱে তেওঁলোকে হাতীক লৈ যথেষ্ট চিন্তিত বা তেওঁলোকে আশংকাত আছে যিকোনো মুহূৰ্তত এই গাৰ্ডৱাল ভগাৰ ফলত যিকোনো মুহূৰ্তত হাতী তেওঁলোকৰ নিশাৰ ভাগতো তেওঁলোকৰ ঘৰত হয়তো আহি সোমাব পাৰে বা উপদ্ৰৱ সৃষ্টি কৰিব পাৰে যে কালি নিশাৰ ভাগতো তেওঁলোকে শুৱা নাছিল কিন্তু আজিও যে তেওঁলোকে শুব লাগিব বা শুব যে পাৰিব সেয়াও কিন্তু যথেষ্ট তাক লৈ তেওঁলোকে চিন্তিত হৈ আছে আৰু যিকোনো মুহূৰ্তত নিশাৰ ভাগত হাতী আহি তেওঁলোকৰ ঘৰত আক্ৰমণ চলাব পাৰে আৰু ইতিমধ্যে তেওঁলোকে বন বিভাগৰ সৈতে যোগাযোগ কৰিছে কিন্তু বন বিভাগে এই ক্ষেত্ৰত এতিয়ালৈকে কোনো গুৰুত্ব দিয়া নাই তাৰ সমান্তৰালভাৱে সেনাচাউনিৰ যিসকল লোক আছে সেইসকলৰ সৈতে কথা পাতিছে সকলোৱে প্ৰতিটো বিভাগৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছে কিন্তু তেওঁলোকৰ যিখিনি সমস্যা সেই সমস্যাখিনিৰ প্ৰতি এতিয়ালৈকে কোনো বিভাগীয় কৰ্তৃপক্ষই কিন্তু গুৰুত্ব দিয়া নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ